নাজিৰা সমজিল্লা লিগিৰিপুখুৰী অসামৰিক চিকিৎসালয়ত এগৰাকী লোকৰ তাণ্ডৱ। ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ অনা ব্যক্তিজন মানসিক ৰোগী বুলি সন্দেহ প্ৰকাশ। নাজিৰা সমজিল্লা অধীনৰ শিমলুগুৰি ৰেলৱে ষ্টেচনত অচেতন অৱস্থাত পৰি থকা এজন ব্যক্তিক ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসা কৰাবলৈ লিগিৰিপুখুৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে। চিকিৎসা কৰাই থকা অৱস্থাতে হঠাতে ব্যক্তিজনে চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ চলায়। ব্যক্তিজনে আৰক্ষীৰ গাড়ী এখন স্কুটি আৰু চিকিৎসালয়ৰ খিৰিকী ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশেষত নাজিৰা আৰক্ষীয়ে ব্যক্তিজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়, যদিও ব্যক্তিজন মানসিক ৰোগী বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ব্যক্তিজনৰ নাম লালজিৎ পাছৱান, ঘৰ বিহাৰৰ মুজফ্ফৰপুৰ বুলি শিমলুগুৰি ৰেলৱে আৰক্ষীক জানিব দিয়ে। আনহাতে ব্যক্তিজনে জনোৱা মতে তেওঁ গুৱাহাটী কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল। লগতে সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে। আপোনাৰ আৰ পি এফে বুলেৰত মানে এজন ৰোগী লৈ আহিছিল, হৃষ্টপুষ্ট ৰোগী। তেওঁ বয়স 48 মান হ'ব আমাৰ অনুমানিক। আনি আমাৰ কেজুৱেলিটিত সোমোৱাৰ পিছত বাইদেউ সেইটো ডাইজি পৰা আমাৰ ডক্টৰে দিলে, মালাকাৰ ছাৰে। তাৰপিছত অলপ দেৰি পিছত পেচেণ্টটো ভালেই। তাৰপৰা অলপ পিছত কি হ'ল নাজানো, ওলাই আহি নাৰ্ছক ধৰিবলৈ খেদি ফুৰিছে আমাৰ নাৰ্ছ বাইদেউসকলক। তাৰপৰা আমি দৌৰি আহিছোঁ বাইদেউহঁতক বচাবলৈ। তাৰপৰা বাহিৰত আহি গ্লাছটো ভাঙিছে। তাৰপৰা অলপ দেৰি বাহিৰত গৈ পিনে তেওঁ যিটো বাহনত আহিছিলে আৰ পি এফৰ বাহন, সেইখনো ভাঙি চুৰমাৰ কৰিলে আগফালে গ্লাছত। তাৰপৰা স্কুটি এখনো ভাঙিলে। তাৰপিছত আমাৰ পাব্লিক যেতিয়া গৈছে, পাব্লিকক একদম ডাঙৰ ডাঙৰ ইটা লৈ মাৰিছে, আমাকো মাৰিছে। ইয়াত আমাৰ ফাৰ্মাচীৰ আপোনাৰ বাবা বুলি আছে, তেওঁকো মাৰিছে, তেওঁ হাত ফালি দিছে ঘোচা মাৰি। তাৰপৰা জিতু গগৈকো মাৰিছে, মোকো ঘোচাই গুৰ মাৰিছে আৰু ঘোচা মাৰিছে। তাৰপৰা হস্পিটেলত আমাৰ ৰোগীৰ মাজত সোমাই যাব বিচাৰিছিলে। তাত আমি হস্পিটেলত যিমান আমাৰ কৰ্মচাৰী আছে, আমি তেওঁক বাধা দিবলৈ যাওঁতে আমাকো মাৰ ধৰ কৰি তেওঁ পিছফালে গৈ গোটেই লদি মাৰি মেলি তেওঁ গোটেই হস্পিটেল উত্তপ্ত পৰিস্থিতি কৰি পেলালে। গতিকে তাৰপিছত আমি SDPO ছাৰক আমি ফোন কৰিছোঁ। তেওঁ ফোন কৰাৰ লগে লগে আমাৰ আৰক্ষী বিষয়া আহি পাই তেওঁক আয়ত্ব কৰি আপোনাৰ প্ৰেৰণ কৰি লৈ যায়। মানুহটো কিবা পাগল মানুহ বুলি ভাবিছে? পাগলকৈ আছিলে অলপ, কিন্তু পিছত মানে মানুহটো কি হৈ গ'ল নাজানো। গোটেই ধান আমাৰ নাৰ্ছক যেতিয়া খেদিব গৈছে, গোটেই নাৰ্ছ আপোনাৰ কেজুৱেলিটি যিসকল ইমাৰ্জেঞ্চি ডিউটি কৰি থাকে, সেইসকলক বচাবৰ কাৰণে আমি গোটেইখিনি দৌৰি আহিলোঁ। দেখিছোঁ তেওঁ আহি গ্লাছ ভাঙি দিছে, আমাৰ হস্পিটেলৰ গ্লাছ ভাঙিছে, পাব্লিকৰ ওপৰত লদি মাৰিছে, ডাঙৰ ডাঙৰ লদি। গোটেই পাব্লিক দৌৰি ফুৰিছে, ৰোগী দৌৰি ফুৰিছে। গোটেই হস্পিটেলখন উত্তপ্ত পৰিস্থিতি কৰি পেলালে সেই ব্যক্তিজনে। ঠিক আছে, हम आए थे यहाँ पे। हाँ, मैं गया था देवघर। हाँ, मैं मुजफ्फरपुर से ट्रेन बाइजक पकड़ के सुल्तानगंज गया, नहाया, गंगा जल उठाया, शिवलिंग पे चढ़ाया। चढ़ाने के बाद मैं गाड़ी पकड़ा, मेरा फैमिली भी लाइव था, मैं भी लाइव था। फिर मुझे याद आया कि मैं कामाख्या एक दिन जाना है, क्योंकि मैं जेल गया था। आप ढुल्लू टाइगर को जानते होंगे, धनबाद का लोकसभा है, तो उसने मुझे मदद भी किया और तो भी क्या आप नहीं बोलेंगे इसमें। लेकिन मेरा ये कहना है असम की सरकार से, हेमंता बिस्वा से, कि आपका जो रेलवे का GRP सब है नकम्मे है। मैं जब से चला कटिहार से, हमने 7 गो चोर को पकड़ कर दिया। GRP वाले का भी नाम लिखा हूँ, हर एक कस्टडी का नाम लिखा हूँ। मेरा मोबाइल चोरी हुआ सर, मंदिर जो अभी कामाख्या से। मेरा मंदिर सैमसंग का मोबाइल है। ঘটনাটো কওকচোন। শিমলুগুৰি প্লেটফৰ্ম নম্বৰ 1 দেৱগড় টু ডিব্ৰুগড়ৰ যিখন এক্সপ্ৰেছ, সেই এক্সপ্ৰেছখনত মানুহজন আহিছিল। মানুহজন বেহুচি অৱস্থাত প্লেটফৰ্মৰ 1 নম্বৰ প্লেটফৰ্ম পৰি আছিল। তাৰপাছত আমি গৈ পালোঁ, পোৱাৰ পাছত চালোঁ যে মানুহজন বেহুচি হৈ আছে, কোনো মাত বোল নাম এটা। তাৰপাছত আমাৰ ৰেলৰ ডক্টৰক কল কৰা হ'ল। ৰেলৰ ডক্টৰ আহি পিনি তেওঁক চালে, চাই বৈ ইয়ালৈ FIR কৰিলে। আমি ইয়াত এম্বুলেঞ্চত গৈ লৈ আনিলোঁ। ইয়াত আমি যেনে তেনে কৰিলোঁ। তাৰপাছত ইয়াত এটা তেওঁ টোপনি যোৱা ইনজেকশ্যন দিলোঁ। ইনজেকশ্যন দিয়াৰ পাছত তেওঁলোকে ক'লে যে জয়সাগৰলৈ FIR কৰিছে। আমি জয়সাগৰলৈ নিবৰ সময়তে তেওঁ হেৰি হৈ গ'ল, মেণ্টেলটো কি হৈ গ'ল নাজানো। তাৰপাছতে কৰিবলৈ দিয়ে। আপোনালোকৰ গাড়ী কি কি অনিষ্ট কৰিলে? আমাৰ গাড়ীখন ভাঙিলে, মানুহকেইখনো ভাঙিলে, মানুহকো অলপ হেৰি কৰিলে, জাকা জাকা মাৰিছে আৰু মোকো মাৰিবলৈ খেদি ফুৰিছিলে। কিন্তু মই অলপ আঁতৰীয়াকৈ থকাৰ কাৰণে বাচি দিলোঁ। মানুহজনৰ নাম কি গম পোৱা গ'ল নেকি? মানুহজনৰ নামটো
কি পাছৱৰ্ড আছিলে কোন জেগাৰ ক'ৰ পৰা আহিছিলে তেওঁ ক'ৰ পৰা আহিছিলে টিকেট নাই আমি টিকেট পোৱা নাই তেওঁ আধাৰ কাৰ্ডটো পাইছোঁ আধাৰ কাৰ্ডতে নাম চাম আছে সেইটো পাছত আমি ক'ব পাৰিছোঁ শিমলুগুৰি ষ্টেচনত অচেতন অৱস্থাত আছিলে অচেতন অৱস্থাত আছিলে আমাৰ ৰেলৰ ডক্টৰে চাই মেলি ইয়ালৈ এফ আই আৰ কৰিছিলে কোনখন ট্ৰেইনত আহিছিলে ক'লে দেৱগড়টো ডিব্ৰুগড় ন ঠিক আছে এতিয়া নাজিৰা আৰক্ষীয়ে ধৰি লৈ গৈছে আৰক্ষীয়ে লৈ গৈছে তেওঁ কণ্ট্ৰল আমি কৰিব নোৱাৰা হ'লোঁ তেওঁৰ মানসিক কিবা আছে যদিও নাজানো যিটো পৰিস্থিতি দেখিলোঁ তেওঁৰ মানসিক অলপ প্ৰব্লেম আছে অ'কে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট JBP ভাৰত।